হাই হেল্ল' স্বাগতম কুমাছ ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি নগৰ মৃত্যুঞ্জয় মন্দিৰ দেখাম। শাওণ মাহৰ উপলক্ষে আমি পবিত্ৰ মন্দিৰ নগৰ মৃত্যুঞ্জয় মন্দিৰ গৈছিলোঁ। তো আমি মন্দিৰ পালোঁ। মূল মন্দিৰত যোৱাৰ আগতে মহামৃত্যুঞ্জয় সেৱা ট্ৰাষ্টত ইয়াত আমি চাকি জ্বলালোঁ, পূজা কৰিলোঁ বাবু আৰু আমাৰ মাহঁতে। তো চাব কিমান ধুনীয়া কৰি প্ৰথম ইয়াত আহিব লাগে, আহি চাকি ধূপ লগাই তাৰপিছত আমি মূল মন্দিৰলৈ যাত্ৰা কৰিম। এয়া আপোনাৰ কিছুমান মান্তি থাকিলে এই গছজোপাত বান্ধি দিব লাগে, নিজৰ মনৰ কামনা পূৰণতে আপোনাৰ যিকোনো তাবিজ বান্ধি দিলে ভাল হয়। এয়া মূল মন্দিৰ। মেইন কথা আপোনাৰ পৰিৱেশটো ধুনীয়াকৈ ৰাখিছে, গছ গছনি। কেনেকুৱা লাগিছে? বঢ়িয়া। এই আমাৰ বাবুই দুষ্ট কৰি আছে, দিবাঞ্চই। এই আপোনালোকে দেখিছে কি ধুনীয়া পৰিৱেশ। ইয়াত চুইমিং পুল টাইপৰ ধুনীয়াকৈ আছে, গছ গছনি, প্ৰাকৃতিক দৃশ্য আৰু আপোনাৰ সৌন্দৰ্য, এটা ধুনীয়া সৌন্দৰ্য। ইয়াত আমি এতিয়া যাম মূল মন্দিৰলৈ। এই আপোনাৰ মৃত্যুঞ্জয়ৰ শিৱলিংগ বিশ্বৰ সকলোতকৈ ডাঙৰ। যোৱাৰ আগতে এইটো এটা মন্দিৰ দেখিলোঁ, আমি ইয়াত প্ৰণাম কৰিলোঁ। আৰু ইয়াত বলবম চলি থকাৰ কাৰণে ইয়াত বাঁহবোৰ দিয়া হৈছে। এই প্ৰাকৃতিক মনোমোহা দৃশ্য ধুনীয়াকৈ চালোঁ আমি। শিৱলিংগ এইটো। আমি এতিয়া মন্দিৰলৈ সোমাম। ওম নমঃ শিৱায়। ওই বাবু দেখছা কি ধুনীয়া। এইয়া তো আপোনালোকে দেখিছে এইটো লিংগৰ তলত মন্দিৰটো, কি ধুনীয়া পৰিৱেশ, শান্তি, ঠাণ্ডা। ওম গণেশায় নমঃ। এজনক দেখিছে, এইজন ঋষিমুনি আৰু তপস্যাৰ সাধনতেই লিংগটো স্থাপিত কৰা হৈছিল। তো এইখন চিয়াৰো আছে। তো মন্দিৰৰ আমি ওপৰ মহলাত গ'লোঁ। তো ইয়াত ধুনীয়া এটা মেইন মন্দিৰ এইটোৱে। ইয়াত আমি পূজা কৰিলোঁ। ইয়াত ফটো লোৱা মানা আছে, তথাপি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। কি ধুনীয়া লাগে পৰিৱেশ মন্দিৰটো। ওম নমঃ শিৱায়। তো দেখিছে আমাৰ ঘৰৰ মানুহে অলপ পূজা প্ৰাৰ্থনা কৰিলে দেখি বিশ্বামিত্ৰ ওচৰত। তো এইখন এখন লিখা আছে, মানে কেনেকৈ কি হৈছিল। তো আমি আপোনালোকে স্কিপ কৰি চাই ল'ব পাৰে। এয়া গণেশ বাবা, গণেশ মন্দিৰত পূজা কৰিলে ঋষিমুনিজনৰ ওচৰত। এতিয়া আমি প্ৰসাদ খালোঁ পূজা কৰা হোৱাৰ পিছত। তো ইয়াতে আৰু এটা ওচৰৰ মন্দিৰ আছিল মহাদেৱ পাৰ্বতীৰ, সেই মন্দিৰটো আমি চালোঁ, অলপ দৰ্শন কৰিলোঁ পূজা পাতল কৰি অলপ। সেইটোৱে মূল মন্দিৰ আমাৰ মৃত্যুঞ্জয়। এইটো আপোনাক পূৰা ফুলকৈ দেখাইছোঁ, দেখিছে এটা দুৱাৰ। এতিয়া আমি আপোনাৰ মৃত্যুঞ্জয় মন্দিৰৰ পৰা পূজা পাতল কৰি যাবলৈ ওলাইছোঁ। আৰু ইয়াত আপোনাৰ প্ৰসাদবোৰ ইয়াতে দিয়া হয় আৰু ইয়াৰ পৰা আপোনাৰ প্ৰসাদ দিয়াও হয়। তো দেখিছে আপোনালোকে এই বলবমৰ কাৰণে এইবোৰ লগাই থৈ দিছে, বহুত ডাঙৰ বলবম হয় ইয়াত। তো এইটো হ'ল শিৱলিংগ। আৰু আপোনালোকৰ যদি ভাল লাগে ভিডিঅ' শ্বেয়াৰ কৰিব, লাইক কৰিব, ফ'ল' কৰিব। ওম নমঃ শিৱায়। লগ পোৱাৰ আশাৰে বাই বাই। ওম নমঃ শিৱায়।